হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিয়া ফিডি, মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি হৈছে 13 ফেব্ৰুৱাৰী 2023 আৰু আজিৰ পৰাই অসম চৰকাৰ বন বিভাগৰ যি ইণ্টাৰভিউ ষ্টাৰ্ট হোৱাৰ কথা কৈছিলে, য'ত আমাৰ ফৰেষ্ট গাৰ্ড, APF ড্ৰাইভাৰ আৰু গ্ৰেড 3 যি পোষ্ট আছিলে, সেই পোষ্টৰ আজিৰ পৰা ইণ্টাৰভিউবোৰ ষ্টাৰ্ট হৈছে সকলো ডিষ্ট্ৰিক্টতে। চ' কিমানকৈ আপোনালোকক দৌৰিব দিছে বা কিমান ল'ৰা ছোৱালী এবাৰতে দৌৰাইছে, এই গোটেইখিনি কথা আজি ডিছকাছ কৰিম যে আপুনি বাহিৰৰ পৰা ভিতৰলৈ সোমোৱাৰ পৰা বাহিৰলৈ ওলোৱালৈকে আপোনাৰ ভিতৰত কি কি প্ৰচেছ হৈছে, গোটেইখিনি কথা মই আপোনালোকক ক'ম। যিহেতু মই আপোনালোকক দেখাব নোৱাৰিম, যিহেতু মই তাত আপোনালোকক এই ভিডিঅ' ক্লিপ কোনো এনেকুৱা নাই যিটো মই আপোনালোকক দেখাব পাৰোঁ, সেনেকুৱা মোৰ তাত ভিডিঅ' ক্লিপ নাই। হ'লেও মই আপোনালোকক গোটেইটো ষ্টেপ কৈ দিছোঁ যে ক'ত কেনেকৈ কি হৈছে, গোটেইখিনি কথা আপোনালোকক কৈ দিম। যদি ভিডিঅ'টো ভালদৰে চাই সকলোখিনি কথা গম পাই যাব, ঠিক আছে। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বন্ধুসকল, এটা কথা হয়তো অলপ আপোনালোকৰ বাবে বেয়া খবৰ, কাৰণ কিয়, যিহেতু আগতে আমাৰ 3200 মিটাৰ যি ৰানিং হৈছিলে, সেইটো আমাক 8 পাক দৌৰিব দিছিলে, কিন্তু এইবাৰ প্ৰায় গ্ৰাউণ্ডতে আপোনালোকক 16 পাক হৈছে। মানে যিখন আমাৰ গ্ৰাউণ্ডখন, সেই গ্ৰাউণ্ডখন আপোনালোকক 200 মিটাৰ গ্ৰাউণ্ড কৰি দিছে প্ৰায় জেগাতে। যিহেতু মই গম পাইছোঁ যে যিটো আমাৰ পানীখাইটি, আমাৰ গুৱাহাটী পানীখাইটি আৰু যিটো আমাৰ কি আছিলে কাহিলীপাৰা, এই দুখন যি গ্ৰাউণ্ড আছিলে, সেই দুইখন গ্ৰাউণ্ডক যিহেতু 200 মিটাৰ কৰি দিলে। প্ৰথমতে যিটো পানীখাইটি আছিলে তাত 400 মিটাৰ আছিলে, কিন্তু যোৱাকালি গধূলা সময়ত 200 মিটাৰ কৰি দিলে। কাৰণটো এইটোৱে, যিহেতু ইয়াতে যিটো আমাৰ পানীখাইটি যিখন গ্ৰাউণ্ড আছিলে, তাত যিহেতু 200 মিটাৰ অলৰেডি কৰি দিয়া হ'ল। তাৰপিছতে যিহেতু এখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীক যদি এজেগাত 200 মিটাৰ হয়, এজেগাত 400 মিটাৰ হয়, ল'ৰা ছোৱালীৰ ডিফাৰেঞ্চ এটা হৈ যাব ন। সেইকাৰণে দুইটা জেগাতে আপোনালোকক 200 মিটাৰ কৰি দিলে। আৰু প্ৰায় ডিষ্ট্ৰিক্টতে যিহেতু 200 মিটাৰ কৰিছে গ্ৰাউণ্ডবিলাক, চ' আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ য'ত ইণ্টাৰভিউ হৈছে তাত এবাৰ খবৰ কৰিব যে আপোনালোকৰ ইণ্টাৰভিউ গ্ৰাউণ্ডখন কিমান কৰিছে। চ' সেই অনুসৰি আপোনালোকৰ প্ৰেক্টিচ কৰিব। যদিহে 200 মিটাৰ ট্ৰেক বনাইছে আপোনালোকৰ ইণ্টাৰভিউ গ্ৰাউণ্ডত, তেতিয়াহ'লে আপোনালোকে 16 পাক মাৰিব লাগিব ল'ৰাই, আৰু ছোৱালীয়ে মাৰিব লাগিব 8 পাক ৰানিং কৰিব লাগিব, ঠিক আছে। সময়টোতো ছেমেই থাকিব, ল'ৰাক মেক্সিমাম সময় দিব 14 মিনিট, আৰু যদি এক্সিলেণ্ট মাৰিম বুলি ভাবে ল'ৰা মানুহে, তেতিয়াহ'লে 10 মিনিটৰ ভিতৰত সোমাব লাগিব। আৰু ছোৱালী মানুহে মেক্সিমাম যিটো সময় দিব, সেইটো 18 মিনিটৰ সময় দিব, আৰু মিনিমামটো অলপ কম হয়, মানে ছোৱালী মানুহক যিটো সময় দিয়া হ'ব, ছোৱালী মানুহক 8 মিনিটৰ সময় দিব 1600 মিটাৰ ৰানিং কৰিবলৈ, আৰু এক্সিলেণ্ট মাৰিব হ'লে 5 মিনিটত সোমাব লাগিব। চ' সেইখিনিয়ে আপোনালোকৰ ৰানিঙৰ ট্ৰেকৰ কথা ক'লোঁ। তাৰপিছতে আপোনালোকে যিটো বাহিৰৰ পৰা সোমোৱাৰ পৰা কৈছোঁ, যেতিয়া আপোনালোকে যাব ৰাতিপুৱা সকলোৱে নিজৰ ৰিপৰ্টিং টাইম আছে। যিহেতু আজি প্ৰথম দিন হৈছে ন, প্ৰথম দিনা যিহেতু পূৰা ৰুল ৰেগুলেশ্যনত বস্তুবিলাক চলে, চ' একদম ৰিপৰ্টিং টাইমতে আজি সোমোৱা হৈছে। আজি প্ৰথম দিন কাৰণে আজিৰ পৰা হয়তো 2-3 দিনৰ পিছৰ পৰা ৰিপৰ্টিং টাইমৰ ইমান মেটাৰ নাথাকিব, যিকোনো টাইমত গৈ পেলাই আপুনি লাইন লৈ সোমাই যাব পাৰিব। কিন্তু আজি যিহেতু অলপ ষ্ট্ৰিক্ট হৈছে, চ' আজি আপোনালোকৰ ৰিপৰ্টিং টাইমতে ভিতৰলৈ সোমোৱা হৈছে। আৰু ভিতৰলৈ সোমাওঁতে আপোনাৰ যিখন এডমিট কাৰ্ড আহিছে, অসম পুলিচৰ যিখন এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডখন চোৱা হৈছে। তাৰ লগতে এখন ID প্ৰুফ চোৱা হৈছে, যিখন আমাৰ ভোটাৰ ID, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, এনেকুৱা ধৰণৰ ID প্ৰুফ এখন দেখাই দিয়াৰ পিছত আপোনালোকক ভিতৰলৈ সোমাই দিয়া হৈছে। সোমাই দিয়াৰ পিছতে আপোনালোকক যেতিয়া ভিতৰলৈ যাব, ভিতৰলৈ যোৱাৰ পিছতে আপোনাৰ যিখিনি প্ৰথম ষ্টেপত আপোনালোকক ধৰক যিখন এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখন বিচাৰিব। মানে এডমিট কাৰ্ডখন বিচাৰি কম্পিউটাৰত মাৰি চাব যে আপোনাৰ ইণ্টাৰভিউ আছেনে নাই, বা আপুনি ডিটেইলছখিনি চাব। তাৰপিছত যদি কিবা কিবি খেলি মেলি এটা থাকে বা কিবা ভুল থাকে, সেইটো বস্তু কাৰেকশ্যন কৰি দিয়ে তেওঁলোকে। তাৰপিছতে নেক্সট ষ্টেপ আপোনালোকৰ হয়তো যিটো আমাৰ মানে ডকুমেণ্টছখিনি ভেৰিফাই কৰিব, আমাৰ ডকুমেণ্টছখিনি গোটেইখিনি চেক কৰিব। যিখিনি মই অলৰেডি ভিডিঅ' আপোনালোকক দিছোঁ যে কি ডকুমেণ্টছৰ দৰকাৰ আছে, সেই ডকুমেণ্টছখিনি মই অলৰেডি আপোনালোকক কৈছোঁ। যদি চোৱা নাই সেই ভিডিঅ'টো চাব। ডকুমেণ্টছখিনি চোৱাৰ পিছতে আপোনালোকৰ হাইটটো চোৱা হ'ব। হাইটৰ ওপৰত মই যিহেতু অলৰেডি ভিডিঅ' বনাইছোঁ, হাইটটো চোৱা হ'ব। হাইটটো চোৱাৰ পিছত আপোনালোকৰ ৱেইটটো চাব। ৱেইটটো চোৱাৰ পিছত আপোনালোকৰ চেষ্ট জুখিব। সেই গোটেইখিনি বস্তু যিহেতু মই কৈছোঁ, কাৰ কিমান হাইট লাগে, চেষ্ট লাগে, ৱেইট লাগে, এইখিনি কথা মই আপোনালোকক কৈছোঁ। তাৰপিছত চেষ্টটো যেতিয়া চাব, ৱেইটটো ইমান মেটাৰ নকৰে, চিন্তা কৰিব নালাগে, কিন্তু চেষ্ট আৰু হাইটটো ভালদৰে আপোনালোকে চাব, ঠিক আছে। এই দুটা চোৱা হোৱাৰ পিছত যেতিয়া আপোনালোকৰ ডকুমেণ্টছখিনি কমপ্লিট ভেৰিফাই কৰিব, ভেৰিফাই কৰাৰ পিছত আপোনালোকক নেক্সট ষ্টেপ উঠাব, যিটো আমাৰ মেডিকেল হয়। সেই মেডিকেল ষ্টেপলৈ আপোনালোকক পঠাই দিয়া হ'ব। মেডিকেলত আপোনালোকক চোৱা হ'ব, ধৰক ডিষ্টেঞ্চ ভিজনটো চাব, মানে দূৰৰ বস্তু এনেকৈ ধৰক 6 মিটাৰমান থাকিব ন ডিষ্টেঞ্চত। মই আপোনালোকক ইয়াতে দেখাই দিছোঁ চাওক, এনেকুৱা এখন বৰ্ড লাগি থাকিব তাতে। সেই বৰ্ডখনত আপোনালোকে এটা চকু এনেকৈ বন্ধ কৰি দিব, সেইটো চকুৱে আপোনালোকে এনেকৈ ক'ব লাগিব যে এইটো কি এখন সুধিব, এইটো কি সুধিব। চ' সেনেকৈ আপোনালোকে ক'ব লাগিব। তাৰপিছতে আকৌ এইটো চকু এনেকৈ বন্ধ কৰি এইটো চকুৱে চাই পেলাই আপুনি ক'ব লাগিব এইটো কি এইখিনি বস্তু আপোনালোকে সেনেকৈ ক'ব লাগিব, ঠিক আছে। সেইটো যেতিয়া আপোনালোকে পাছ কৰিব, পাছ কৰাৰ পিছতে আপোনাৰ যিটো কালাৰ ভিজন টেষ্ট বুলি কয়, এনেকুৱা ACR বুক এখন আছে, এনেকুৱা মই ইয়াতে দেখাই দিছোঁ চাওক, এনেকুৱা ধৰণৰ ACR বুকখন আপোনালোকক মেলি ডক্টৰৰ ফ্ৰণ্টত বহি থাকিব। ডক্টৰে আপোনালোকক ক'ব এইটো কি এনেকৈ সুধিব। এনেকৈ সেই গোটেইখিনি বস্তু আপোনালোকক চোৱা হ'ব, ঠিক আছে। চোৱা হোৱাৰ পিছত আপোনালোকৰ নক নি টেষ্ট কৰিব।
আঁঠুটা লাগি যায় নে নাযায় সেইটো বস্তু আপোনালোকে চাব তাৰপিছতে আপোনালোকৰ গোটেই বডিটো আপোনালোকৰ ঠিকে থাকে আছে নে নাই বা আপোনালোকৰ যেহেতু আমাৰ যদি জেনেৰেলি যদি ল'ৰা মানুহক মেডিকেললৈ লৈ যায় তেতিয়া মেডিকেলত অনলি হাফ পেণ্ট এটা পিন্ধি থাকে বা কেতিয়াবা জাঙিয়াটোহে হয়তো পিন্ধি থাকে অনলি মেডিকেলত চ' গোটেই বডিটো আপোনালোকক চাব ক'ৰবাত কিবা কিবি আছে নেকি বা প্ৰব্লেম আছে যদি কিবা কাৰোবাৰ চাৰ্জাৰী আছে বা কিবা প্ৰব্লেম হৈছে সেইটো কেতিয়া হৈছিলে কিমান দিন হ'ল সেইটো বস্তু হোৱা বৰ্তমান কণ্ডিশ্যন কেনেকুৱা এইখিনি বস্তু চাব যদিহে কাৰোবাৰ চাৰ্জাৰী হৈছিলো তথাপিও যদি ভাল হৈ গ'ল কমপ্লিট তেন্তে হ'লে প্ৰব্লেম নাই আপোনালোকে পাছ হৈ যাব চ' এইখিনি বস্তু আপোনালোকে চাব হয়তো আপোনালোকৰ দাঁতকেইটাও চাব দাঁতকেইটাও চাইছে কিছুমানৰ আৰু ধৰক ইমান এটা চিন্তা কৰিবলগীয়া নাই আমাৰ মেডিকেলৰ বাবে তাৰপিছতে যিহেতু আপোনাক এখন চেষ্ট নম্বৰ পিন্ধাই দিব চেষ্ট নম্বৰ আপোনালোকে নিশ্চয় জানে যেতিয়া আমি ৰানিং কৰোঁ আমাক চেষ্ট নম্বৰ পিন্ধাই দিয়া হয় সেই চেষ্ট নম্বৰটো আপোনালোকে পিন্ধাই দি পেলাই আপোনালোকক ডাইৰেক্ট লাইন পাতিবলৈ দিয়া হৈছে এইবাৰ লাইন পাতিবলৈ দিয়া হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্টছখিনি জেগাত থৈ আহিলে পেলাই লাইন পাতি আপোনালোকৰ ৰানিং কৰিব দিব ৰানিংটোৰ কথা মই আপোনালোকক ক'লোঁ ৰানিংটো যেতিয়া আপোনালোকে পাছ কৰাৰ লগত আপোনালোকে এখন লিষ্ট লৈ যাব লৈ গৈ পেলাই ক'ব কোন কিমান সময়ত পাছ কৰিছে কোনে ফেইল কৰিছে এইখিনি কথা আপোনালোকক কৈ দিব যিহেতু জিপিএছৰ দ্বাৰা জোখা হয় বস্তুটো আমাৰ কাৰ কিমান সময় লাগে সকলোৱে বেলেগ টাইম হয় যিহেতু চ' সেইকাৰণে আপোনালোকৰ টাইমটো চাব যদিহে টাইমটো আপোনালোকৰ ঠিকে লাগিছে পাছ কৰিছে তেনেহ'লে পাছ কৰিছে তাৰপিছত পাছ কৰা যোৱাখিনি এক্সট্ৰাকৈ ৰাখিব যিখিনি ফেইল কৰিছে তেওঁলোকক অলপ এক্সট্ৰাকৈ ৰাখিব পাছ কৰাখিনিক লৈ যাব তেওঁলোকক লং জাম্প মাৰিবলৈ আৰু যিখিনি ফেইল কৰিলে তেওঁলোকক অলপ চাইডত বহাই ৰাখিব যিটো প্ৰচেছটো সেইটো হৈছে লং জাম্প আৰু লং জাম্পটো আপোনালোকে নিশ্চয় জানে যিহেতু মই অলৰেডি আপোনালোকক দেখাইছোঁ কেনেকৈ লং জাম্প মাৰিব লাগে কিমান মাৰিব লাগে যিহেতু আপোনালোকক 3টা সুবিধা দিয়া হ'ব সেই 3টাৰ ভিতৰত যিটো আপুনি ভাল মাৰিব সেইটো আপোনালোক ৰখা হ'ব আৰু হয়তো বহুতো আপোনাৰ এইটো প্ৰশ্ন যে এটা গ্ৰুপত কিমানকৈ দিছে তো আপোনালোকক ধৰি ল'ব পাৰে 30ৰ পৰা 35ৰ ভিতৰত দিব তাত থাকি বেছি নিদিয়ে এটা গ্ৰুপত যিহেতু আমি এটা কথা জানো যে সকলোৱে টাইমটো নিজৰ মতে দৌৰিব লাগে চ' সেনেকৈ আপোনাৰ দৌৰিব লাগে তাৰপিছতে যিখিনি লং জাম্প মাৰি হোৱাৰ পিছতে আপোনালোকক পুনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব চ' ডকুমেণ্ট ভেৰিফিকেশ্যনত যিখিনি পাছ কৰিলে তেওঁলোকক ফাইনেল এখন ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ পেলাই আপোনালোকক যিখন ৰিচিভ এখন দিব আৰু যিখিনি ফেইল কৰিছে তেওঁলোকক এখন ফেইল কৰা ৰিচিভ এখন দি পেলাই আপোনালোকক বাহিৰলৈ উলিয়াই দিয়া হৈছে ঠিক আছে চ' আজি এই গোটেই প্ৰচেছটো মই আপোনালোকক দেখাই দিলোঁ আপোনালোকক নিশ্চয় কৈ দিলোঁ মানে কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ